মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে সুধিয়ে আছিল যে এইবাৰ প্ৰজ্ঞান ভাৰতীৰ যি স্কুটি স্কীম আছিলে এই স্কুটি আমাক কেতিয়ালৈকে দিব। গতিকে ইয়াৰ নতুন আপডেট কিবা আহিছে নেকি, গোটেইখিনি আজিৰ এই ভিডিঅ'ত জানিব পাৰিবা। ভিডিঅ'ত শেষলৈকে চাই থাকিবা। ইয়াতে চোৱা 1 অক্টোবৰ 2024 অৰ্থাৎ 14 আহিনৰ দিনাখন অসম কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। ইয়াত লিখা আছে চোৱা, প্ৰথমতে মেধাৱী শিক্ষাৰ্থীৰ বাবে নতুন দুচকীয়া বাহন, যিসকল মেধাৱী শিক্ষাৰ্থী আছে এওঁলোকক দুচকীয়া বাহন দিয়া হ'ব। প্ৰথমতে লিখা আছে যে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনৰ বাণীকান্ত কাকতি মেধা বঁটাত দ্বাদশ শ্ৰেণীৰ মেধাসম্পন্ন শিক্ষাৰ্থীৰ যিসকলে 60% অৰ্থাৎ ছাত্ৰীসকলৰ আৰু 75% যিসকল ছাত্ৰ আছিলে নাইবা ইয়াৰ ওপৰৰ নম্বৰ লাভ কৰিছে তেওঁলোকক স্কুটাৰ প্ৰদান কৰা হ'ব। অৰ্থাৎ যিসকল ছাত্ৰীয়ে দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে পৰীক্ষাত 60% পাইছিলে আৰু যিসকল ল'ৰাই অৰ্থাৎ ছাত্ৰই 75% পাইছিলে তেওঁলোকক এই স্কুটাৰ দিয়া হ'ব। আৰু এই যিখন আঁচনি, এই আঁচনিৰ অধীনত 2024 চনৰ বাবে 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক 345,74,2,038 টকা ব্যয়েৰে স্কুটাৰ প্ৰদানৰ বাবে কেবিনেটত অনুমোদন জনোৱা হয়। এতিয়া বহুতো ছাবস্ক্ৰাইবাৰে বা বন্ধু বান্ধৱীয়ে সুধি আছে যে স্কুটাৰ আমাক কেতিয়া দিব, যিহেতু এইটো অক্টোবৰ মাহত তোমালোকক নিদিয়ে, নৱেম্বৰ মাহৰ শেষৰ ফালে তোমালোকে স্কুটাৰসমূহ পাবা। এই স্কুটাৰ প্ৰদানে দ্বাদশ শ্ৰেণীৰ আগন্তুক ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰিব। আৰু যিসকল ছাবস্ক্ৰাইবাৰে সুধি আছিলে যে অহাবাৰলৈকেও আমাক স্কুটিসমূহ দিবনে, স্কুটিসমূহ অহাবাৰলৈকেও দিব, কিন্তু হয়তো তোমালোকৰ যিসকলে 75% পায়, ল'ৰা ছোৱালী উভয়ে সকলোকে 75% পালেহে স্কুটিসমূহ দিব। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।